এয়া আমাৰ বেঙেনা দলৰ প্ৰাৰ্থী মনালিছা শইকীয়া আৰু আমাৰ সভানেত্ৰী পদৰ উঠিছে আৰু মই মানৱ শইকীয়াক এখনি ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনালো। নমস্কাৰ, আপোনালোকক ইয়াত মই দেখা পাই বহুত ভাল লাগিছে। আপোনালোকৰ কিমানজন মানুহ আছে বাৰু? বাইদেউ ইয়াত 500 মান আছে, বেছি নাই আমাৰ গাঁৱৰে আৰু। আপোনালোক 500কে মোৰ ফালৰ পৰা বহুত 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 অনুৰোধ কৰিছো দেই। আপোনালোকে বেঙেনা চিনটোত গৈ স্থানটো মাৰি দিব। মই যদি কেনেবাকৈ যিকোনো চিন্তাই নকৰিব, আপোনালোকৰ গাঁৱৰ প্ৰত্যেকটো ল'ৰাকে এটা মই চাকৰি দিম, বুজিছে। 2 নম্বৰতে হ'ল কি, আপোনালোকৰ ঘৰ যা নাই ভগা চিগা ঘৰ টাইলছ লগোৱা ঘৰ বনাই দিম। বিল্ডিং বনাম বুলি ভাবিছো যদি পাৰো। তাৰপিছত আপোনালোকৰ খোৱা পানী চিন্তা নকৰিব, চুইচ দিলে ঘৰত পানী ওলোৱা কৰি দিম। লাইটৰ ব্যৱস্থা নকৰিব, বৰষুণ দিলেও নাযায়। এতিয়া এনেকুৱা ল'ৰাবোৰ উঠি আহিছে, এই ল'ৰাবোৰকে এখন এখন বাইক কিনি দিম মই, গম পাইছে ন আপোনালোকে। আৰু মই কি ক'ম আপোনালোকক, মানে আৰু যিমান সহায় লাগে মই সিমান দিব পাৰিম, কিন্তু আপোনালোকে মোক ভোটটো দি জয়যুক্ত কৰিব। এই আপোনালোকৰ গাঁৱৰ ইটো দলৰ পাৰ্টি আমাৰ চুনচুনি যে উঠিছে, তেওঁৰ কথা গম পায়ে নিজৰ সংসাৰখনকে বচাব নোৱাৰিলে, 15টা মানলে বিয়া হৈ গ'ল। এতিয়া তাই ইলেকশ্যনত উঠি পেলাই মোৰ এগেইনষ্টত উঠিছে, ভোটত উঠিছে বোলে জিকিব। তাৰ আপোনালোকৰ ঢেৰ ভুৱাই দিব, কাৰণ তাইৰ অভ্যাস আছে। তাই কাৰণ সেই বেলেগকে ল'ৰাবোৰে ভাল পাই ঠগি তাই তেনেকে ঠগিলে যে গোটেই মানুহবোৰকে ঠগিব। এতিয়া মোলৈ চাওক, মই এতিয়া মোৰ ঘৰৰ মানুহে 80 বছৰীয়া বুঢ়াজনলৈ বিয়া দিলে, কাইলৈ মোৰ পৰহিলে মোৰ হৈ আছে, তেখেতক বিচনাত পেলাই থৈ আহিছো। তথাপিতো মই একেজন মানুহৰ লগতে বিয়া হৈ জীৱন একদম আগবঢ়াই নিছো। মোৰ গোটেই জীৱনটো আপোনালোকৰ কাৰণে। ভাবি চাওক, তেতিয়াহ'লে মই যদি সেই 80 বছৰীয়া বুঢ়াজনৰ লগত থাকিব পাৰো কথা দি পেলাই, আপোনালোকৰ কথা মই কেতিয়াও আপোনালোকৰ ওচৰত মই ভুল নকৰোঁ। আৰু আপোনালোকক মই যেনেকৈ কথাইছোঁ তেনেকৈ দিমেই। আপোনালোকৰ প্ৰত্যেকৰ ঘৰে ঘৰে এটা টিভি দিম মই। আপোনালোকৰ প্ৰত্যেকে ঘৰে ঘৰে একদম মই আপোনালোকৰ দামী দামী আইফোন কিনি দিম, কাৰণ মোক যদি জিকাই দিয়ে। আৰু আপোনালোকক মই ল'ৰা যিবোৰ আছে চাকৰিটো কৰিবই, চাকৰি কৰা মই ছোৱালী চাই বিয়া পাতি দিম। সেইটো আপোনালোকে বেঙেনা চিনত ভোট দি মোক জয়যুক্ত কৰক। ভোটটো পালেহিয়ে নহয়, একদম নাপাহৰিব। এইকেইদিন আপোনালোকে ৰাতি বেঙেনা খাব, ৰাতিপুৱা বেঙেনা খাব, দুপৰীয়া বেঙেনা খাব, বেঙেনা ফ্ৰাই কৰি চাহৰ লগত খাব, বেঙেনা পিটিকা কৰি খাব, নহ'লে আকৌ চিনটো পাহৰি যাব নহয়, বুজি পাইছে নহয়, হয় নাই বাৰু? ঠিক আছে, তেতিয়াহ'লে মই আপোনালোকৰ ওচৰত আকৌ সেৱা জনাইছো। মোক জিকাব আৰু। এতিয়া মোক বেলেগ এখন মিটিং আছে, মই তাতো ইখন চুকত দি থৈ আহোঁগৈ দেই। কৃষ্ণহে বুলিছো আৰু। বাই বাই। দেৰিয়ে হৈ গৈছে। কৃষ্ণ ভগৱান, ইলেকশ্যন বুলি কোৱা একদম দিনাখনৰ পৰা ধৰি পেলাই মানুহজনী খাবলৈ ববলৈ শুবলৈ একদম সময় নাইকিয়া হৈছে। ইফালে এজনী বেঙেনা চিনত উঠি মনালিছে, গোটেই গাঁওখনত মোৰ বদনামে একদম পুৰাই পেলাইছে আৰু গোটেই মানুহক একদম বেঙেনা চিনত ভোট দিবলৈ চবকে কৈছে। এতিয়া কিনো হ'ব জানো। মিটিঙলৈ যাব হ'ল, এখেতে গাড়ীখন লৈ আহিবলৈ ক'লো, এতিয়ালৈকে গাড়ীখন লৈ আহি পোৱাহিয়ে নাই। এজনীয়ে গোটেইখনতে এতিয়া মিটিং দি ফুৰিছেগে, বেঙেনা চিনত ভোট দিয়ক, বেঙেনা চিনত ভোট দিয়ক বুলি চিঞৰ বাখৰ গোটেইখন। এতিয়া মই আকৌ সেই কণবিলাহীজনত উঠি পেলাই মোৰ লাভ নাই, এতিয়ালৈকে ভোট এটাও নাই। কোনে দিব কোনে নিদিব জানো ভগৱানেহে জানে আৰু। প্ৰথম উঠিছো, বুকুখন দূৰকে কঁপি আছে, কাকনো কি ক'ম কাকনো কি নক'ম। ইমান ঘৰত প্ৰেক্টিচ কৰিছো, মই যে কৈছো ৰাইজক এতিয়া আজি ক'ম বুলি ভাবি থৈছো মনতে, একদম ধুনীয়াকৈ ক'ম। ৰাইজ আপোনালোকে চিন্তা নকৰিব, আপোনালোকে এতিয়া শিলগুটি দিয়া ৰাস্তাহে আছিলে, মই গোটেই ৰাস্তাটো একদম মুধৰ পৰা মুধৰে টাইলছ লগাই দিম, টাইলছ লগাই অহা যোৱা কৰিব পাৰিব আপোনালোক। আৰু ঢেৰ আজি একদম ভাবি থৈছো, পিছত এইবোৰ ইলেকশ্যন জিকাৰ পিছত এনেও ফটোগ্ৰাফাৰত একো নিদিবাই, গোটেইটো পইচা আনি পেলাই বাকচত আমি গাড়ী এখন ল'ব লাগিব ইলেকশ্যনত জিকিলে এইবাৰ। মনালিছা মই সেই যৌৱনত কৰা ভুলবিলাকৰ কাৰণে 12টা 15টালৈ যেনিবা যৌৱনৰ ভুলত গ'লো, তাইনো এতিয়া সেইবোৰ কথা উজাৰিবলৈ কোনো প্ৰয়োজন নাই নহয়। তাই হেনে সেই 80 বছৰীয়া বুঢ়াটোলৈ বিয়া হোৱাৰ পিছত গোটেই গাঁওখন ধুলাই, উদ্ধৰ পৰা মুধলৈ ইঘৰৰ সিঘৰৰ এটা ল'ৰা বাকী নাই। ল'ৰা কি বুঢ়া কি চবকে ভাল পায় তাই। তাই আকৌ মোৰ বদনাম গাই। আজি মিটিঙত ময়ো ক'ম নহয়, ময়ো ক'ম। মই সেই ৰমেৰে পুতেকৰ পৰা আৰম্ভ কৰি পেলাই ধৰি একদম গোটেই 80 ঘৰ মানুহ একদম খগেনৰ পুতেকৰ পৰ্যন্তলৈকে চব ক'ম। অকণমানি 9, 10ত পঢ়ি থকা ল'ৰাটো তাই হেৰি নাযায় তাইৰ পৰা। তাই আকৌ মোৰ চৰিত্ৰ বেয়া বুলি মানুহৰ আগত কমেণ্ট দি ফুৰিছেগে। মই দেখিম নহয় আজি ওচৰা ওচৰিকে তাইক যদি কেনেবাকৈ লগ পাওঁ নহয়, বেঙেনা চিনত উঠা মই একদম বেঙেনা ভৰাই খুৱাই পঠিয়াম তাইক। আমাৰ মাজত উপস্থিত হৈছে সকলোৱে ঘৰ ধ্বংস কৰা কণবিলাহী চিনত চুনচুনি বেগম। এয়া চুনচুনি এখন ফুলাম গামোচা দিবলৈ আমি বুবুদাক অনুৰোধ জনাইছো। ধন্যবাদ। আৰু চুনচুনি বাইদেউক আমি 2 এষাৰমান ক'বলৈ কৈছো।
ধন্যবাদ আপোনালোককনো মই কি ক'ম আপোনালোকে জানেই মই কণবিলাহী চিনত উঠিছো আৰু হেৰি কণবিলাহী আপোনাৰ সকলোৰে প্ৰিয় দাইলত দি খাব পাৰে কচু শাকত দি খাব পাৰে আৰু মাংস মাছ চবতে দি কণবিলাহী খাব পাৰে আৰু কেতিয়াবা মন গ'লে মাটি দাইলৰ লগতো দিব ক'লা বস্তু হ'ল বুলি কণবিলাহী মাটি দাইলৰ লগত নিমিলাকে নাথাকে চব দাইলৰ লগতে মিলে ময়ো সেই তেনেকুৱাই আপোনালোকৰ সকলো বস্তু একদম হিয়া উজাৰি দেহা উজাৰি দিম নহয় আপোনালোকে চিন্তাই নকৰিব আৰু কাকনো কি দিম এতিয়াই মই ক'ব নোৱাৰো কিন্তু প্ৰথম কথা আপোনালোকৰ ৰাস্তাটো ইমান বোকা হৈ আছে যে ৰাস্তাটো মই কিন্তু আপোনালোকৰ টাইলছ লগাই দিম সেইটো আপোনালোকৰ ওপৰত একদম মই একদম স্বীকাৰ কৰিম একদম দেহা উজাৰি সকলো যিমান চৰকাৰী সুবিধা আহে সকলো সুবিধা দেহা উজাৰি দিম বাইদেউ প্ৰশ্ন আছিলে আমাক মানে মনালিছা বাইদেৱে কৈছে যে ঘৰে ঘৰে চৰকাৰী চাকৰি দিম আৰু ফোন দিম টিভি দিম বহুত কৈছে কিন্তু আপুনি গাৰ্লফ্ৰেণ্ডো দিম বুলি কৈছে ল'ৰাবিলাকক কিন্তু আপুনি কোনো প্ৰতিশ্ৰুতি দিয়াই নাই শুনক এটা কথা ৰাইজসকল মই এতিয়া দিম বুলি ক'ব নোৱাৰো কাৰণ পঞ্চায়তৰ যিমানখিনি পইচা আহে সেইটো পইচাৰ ওপৰত অনুমান কৰি পেলাইহে মই আপোনালোকক কিবা দিম বুলি ক'ব পাৰিম আৰু আইফোনটো গাড়ীখন বা কিবা কিবি মই সেইবোৰ ইমান দিম বুলি এতিয়া কৈ যাব নোৱাৰো কাৰণ আপোনালোকক মিছা আশা নিদিওঁ কিন্তু চুনচুনি কাৰ চুনচুনি আপোনালোকৰ চুনচুনিক যি লাগে সকলো দিম যাক যি লাগে সকলো দিম মই কথা দিলো আপোনালোকৰ আগত বাইদেউ চব দিব খালি আপুনি চবৰে হ'ব নালাগে দেই আমাৰ মানুহকেইজনে হ'ব নালাগে আকৌ আপোনাৰ চৰিত্ৰটো বৰ বেয়া মনালিছা বাইদেৱে কৈছে নহয় সেইবিলাক সকলো মিছা কথা মনালিছা সেই বেঙেনা বাইদেউৰ কথা নুশুনিব তাই নামেই বেঙেনা বৰ বেঙেনা চবকে বেঙেনা দি ফুৰে মোৰ সেইবোৰ যৌৱন কালৰ ভুলবিলাক তাই এতিয়া সেইবোৰ উলিয়াব নালাগে নহয় কিন্তু মোৰ লগত একেলগে উঠি যেতিয়া তেখেতক আপোনালোকে কোনো ভোট নিদিব মোক সকলোৱে ভোট দিব চুনচুনি কাৰ চুনচুনি আপোনালোকৰ দেহা উজাৰি সকলো দিব চুনচুনিয়ে দেহা উজাৰি সকলো দিব ধন্যবাদ আহিছো দেই আৰু মোৰ ইখন গাঁৱতো মিটিং আছে ইখন গাঁৱত মিটিং দিওঁগে আপোনালোক যাব নি লগতে আহক বলক বাইদেউ বলক মিটিং চিটিং আৰু নেমাৰো দেই কোনো পইচা চইচা দিয়াত নাই তই কি নহয় ইহঁতৰ ওচৰত যাবলৈ বেয়া গম মানে ইহঁতৰ লগত পইচা পাতি কোনো এজনী নিদিয়ে ঘূৰি ফুৰিছো ঘূৰি ফুৰি লাভ নাই দেই ভিক্ষাৰী হয় নি দুইজনী কি কোনো এজনী নিদিলে বে এটকাটো নিদিলে চাহ কাপ খাবলৈও পইচা এটা নিদিলে বে কিন্তু এটা কথা আকৌ মনালিছা বাইদেউ জিকিলে চবকে আকৌ গাৰ্লফ্ৰেণ্ড এজনী নিম বুলি কৈছে আমি কেইটা যিহেতু চিংগল গাৰ্লফ্ৰেণ্ড এজনী পালে ভালো লাগিব আকৌ চৰকাৰী চাকৰি দিব নহয় আৰু কি লাগে বাদ দে মই কি কৰিছো গম পোৱা নাই পতাই ললো বাইদেউ সঁচাকে নি পতাই যিদিনা জিকিব সেইদিনাখনে বিয়া বা তলে কিছু কাম কৰি থাকো দেই চাবিচোন মোলৈ ফোন মাৰিবই তাই বাইদেউ বা যাওঁ এতিয়া মই যা মই যাওঁ দেই আহক বাপেক আজি তাই একেখন গাঁৱতে ভোট উঠি পেলাই মোৰ বিৰুদ্ধে উঠি পেলাই মোৰ মানুহ কিছু তাই মিটিং মাৰিছেগে তাই হেনো ৰাস্তা বনাই দিয়ে আহক আজি তেজ খাটিক মই আজি কাটিম নমস্কাৰ তোৰ লাজ লগা নাই মোৰ বিৰোধী পাৰ্টি হৈ পেলাই মোৰ মানুহখিনিক তই কেলে কি ৰাস্তা বনাই দিয় কুকুৰৰ জীয়াই হা ইলেকশ্যনত সকলোবিলাক মানুহ উঠিব পাৰে গম পায় নে আপুনি সেইটোকে কথা নকব ক'বলৈ আহিছ তই কি কথা ক'বলৈ আহিছ বুঢ়ী 15-20টা মানলৈ গ'লি তোক চাত তোমাৰ চেপিম তোক মই এতিয়াই কৈছো তই তোক যদি মাৰিব লাগে ৰাইজক চিঞৰিছ তই চা তোৰ নাম উঠাই ল মই জিকিব লাগিব তই নাম উঠা যদি কেনেবাকে ভোটত জিকে কি কৰিব চাওকচোন মই ভোট খুলিবলৈ অহাৰ কাৰণে কি কৰিছে শুন তই উঠাই ল তোক যিমান পইচা লাগে মই সিমান দিম চা মোক জিকিবলৈ দে মই বহুত দিনা মই উঠিছো গম পা নাই আমাৰ বুঢ়া মৰিবই কেনেবাকে যি মই জিকো নহয় গম পা নাই যিবোৰ আহিব নহয় যোনে পইচা সমানে ভাগ কৰিম আকৌ তইনো কেলৈ উঠিব লাগে তই নুঠি তই মোৰ নামটো হেৰি কৰি ল উঠাই ল কুকুৰা যে কাক কথা ক'বলৈ আহিছ তই হা মুখখন চাপা মাৰি পেলাই বন্ধ কৰি দিলে নহ'ব ইলেকশ্যনত উঠিছো কোনে কাক ভোট দিয়ে কোনে কাক ভোট নিদিয়ে সেইটো ৰাইজৰ সিদ্ধান্তহে তই আকৌ মই 12টা যোৱা বুলি মিটিঙত ক'বলৈ কি পাইছ যিজনী মানুহ কয় এটাৰ লগত থাকিব নোৱাৰিলি তই উঠি পেলাই আমাক গোটেই গাঁওখন ধ্বংস কৰিব নালাগে তই সেই 80 বছৰীয়া বুঢ়াটোলে বিয়া হৈ পেলাই গোটেই গাঁওখন ধুলি নহয় কোনটো লোৱা বাকী আছে মই বেঙেনা চিনত থাকিম গম পাইছ কাৰণ বেঙেনা চিনত থাকিম কাৰণে যেনেকে এটা মতাৰ লগত মই ইমান দিন আছো বেঙেনা চিনত থাকিম তোৰ নিচিনা নহয় আজি কণ বিলাহী কাইলৈ বোলে বৰ বিলাহী সেইবোৰ নহয় নহয় লাষ্ট ৱাৰ্নিং দিছো মোৰ ফালে কিন্তু নাযাবি মোৰ মানুহখিনিক হেৰি কৰিব নাযাবি তই কেলে নাযাম সকলোৰে সমান অধিকাৰ আছে কাক কথা ক'ব লাগিছে কথাবোৰ ভালকে কবি মোৰ গাঁৱতে যাবি মোৰ মানুহখিনি বিচাৰি নাযাবি কেলে নিবিচাৰিম সেইখন গাঁৱৰ ৰাইজে মোক ভোট দিলে মই জয়যুক্ত হ'ম এইফালে মানুহখিনি কবি তোৰ ঘৰৰ মানুহখিনি কবি মোৰ মানুহখিনি তইতো আমাক চৰিবলৈ কৈছিলি তেতিয়া মইতো কৈছো নেকি মোৰ মানুহে ভাল পায় আৰু তহঁতৰ গাঁৱৰ মানুহো ভাল পায় মোক চবে কিমান মৰম আদৰ্শ কৰিছে গামোচা পিন্ধিয়ে থাকো দেখিছ খালি
উকা দিকে ঘূৰি ফুৰিছে কথা ক'বলৈ কোনো ভূত নিদে কোনো ভূত নিদে তই এনেও হাৰিবি গুহান খাবি তই বেঙেনা চিনৰ দিছ ন বেঙেনাই পাবি চাই থাক আগতে সম্পূৰ্ণৰূপে মই জিকিম দেখিছ নে একদম টেপা মাৰি মাৰি পেলাম নামঘৰ খোপাত মই শৰাই দিমগে গোটেই চাকি দিমগে মই জিকিব লাগিব নামঘৰত চাকি দিলেও তই জিকিব মাৰি পেলাওঁ চাম তাই জিকিবলৈ তাই কম বিলাইছিলে উঠি পেলাই এটা কথা চা কথা ভালকে চৰত কাল ভাগিম ভতুৱা আগতে এনেও মই জিকিম চা কিডাল কৰ দেখিম কিডাল তহঁতৰ গাঁৱৰ ৰাইজ আকৌ এতিয়া আকৌ আহি আছো তহঁতৰ গাঁৱৰ আকৌ আহিছো চাই সেইফালে যাবি চাই ঠেং ভাঙিম তাই মোৰ মানুহখিনি তাই ফালে কৰিবলৈ গৈছে তাই ৰাস্তা বনাই দিব তাই পইচা ঘৰে পইচা দিছেগে ল'ৰাবোৰ মাতি মদ খুৱাই তাই ফালে কৰি লৈছে তাইক নহয় মই ঠেকেচিম তাইক মই